আপুনি এগৰাকী মুখপাত্ৰ হিচাপে এই বিষয়টোৰ ক্ষেত্ৰত আপোনালোকৰ দলৰ স্থিতি বা আপোনাৰ বক্তব্য এই মুহূৰ্তত কি হ'ব যে সঁচাকৈ ৰাজনীতি হৈছে নেকি উচ্ছেদৰ নামত নে এইটো সময়োচিত এক পদক্ষেপ এটা কথা আৰম্ভণিতে একেবাৰে স্পষ্ট কৰি দিওঁ যে উচ্ছেদ হ'ব লাগে চৰকাৰী মাটি জলাশয় প্ৰাকৃতিক জলাশয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ এনেকুৱা ধৰণৰ বনভূমি এনেকুৱা ধৰণৰ যিমান ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি আছে তাত যদি বেদখল আছে বেদখল নিখন্দেহে আছে সেইবোৰ উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ আমি সমৰ্থন কৰোঁ তাত বেদখল কোনো অৱস্থা নালাগে বেদখল যিসকলে কৰিছে যাৰ সময়ত কৰিছে সকলোকে আইনৰ কাঠগড়াত থিয় কৰাব লাগে প্ৰথম কথা কিন্তু এই বেদখল ক্ষমা কৰিব এই বেদখল আইনমতে হ'ব লাগিব বেদখল হ'বৰ কাৰণে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কিছুমান নীতি নিৰ্দেশনা বান্ধি দিছিলে সেই নীতি নিৰ্দেশনাসমূহ অসমৰ উচ্ছেদৰ সময়ত এক্সিকিউট হোৱা নাই মানি চলা হোৱা নাই আৰু সেইটো অবজাৰভেশ্যন গুৱাহাটী হাইকোৰ্টে ইতিপূৰ্বে দি থৈছে গতিকে আমাৰ কথাটো হ'ল যে আইন অমান্য হ'ব নেলাগে ৰুল অফ ল প্ৰতিস্থাপিত হ'ব লাগে আৰু লগতে এইটো হ'ব নালাগে যে আপুনি খেনুক দেখি ৰান্ধিছে বাঢ়িছে খেনুক দেখি দুৱাৰ ডাং মাৰিছে সেইটো হ'ব নালাগে আপোনালোকৰ বাতৰিতেই সিদিনাখন দেখিছোঁ এই কচুতলিতেই এটা জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰা হৈছে আন এটা জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰা মানে হোৱা নাই বুলি বাতৰি ওলাইছে অথচ দুয়োটা পক্ষই বেদখলকাৰী বুলি কোৱা হৈছে এনেকুৱা কথাও হ'ব নালাগে এনেকুৱা ধৰণৰ কাম কাজবিলাকে মানুহৰ মাজত ভুল বুজাবুজি আৰু মতদ্বৈততাৰ সৃষ্টি কৰে জানিছোঁ আপুনি সিদিনাখন যিখিনি মানুহে কৈছে যে আমি মুছলমান কাৰণে আমাক উচ্ছেদ কৰিলে কিন্তু একেটা সেইখন গাঁও চাওক আপোনালোকে গাঁও কিমান শ শ মানুহ সেই বাঙালী মানুহখিনি আছে তেওঁলোকক এতিয়ালৈকেতো একো কৰা সেইটো হ'ব নালাগে সেই কথাটোৱে কৈছে সেইটো হ'লেও সেইটো হ'ব নালাগে এনে সাধাৰণভাৱে হিন্দু বঙালী হিন্দু মুছলমান যোন য'ত যি যেনেদৰে আমাৰ গাঁৱৰ মানুহবিলাক বসবাস কৰি থাকে তেওঁলোকৰ মাজত মিলা প্ৰীতি থাকে চৰকাৰে যেতিয়া কোনোবা এটা পক্ষক যেতিয়া উচ্ছেদ কৰিব আন এটা পক্ষক নকৰিব তেতিয়া এটা পক্ষৰ বিৰুদ্ধে আন এটা পক্ষৰ মনত ক্ষোভৰ সৃষ্টি হয় এনেকুৱা ধাৰণা তেওঁলোকৰ সৃষ্টি হয় যে তেওঁলোকক চৰকাৰে পক্ষপাতিত্ব কৰিছে আমাক চৰকাৰে অত্যাচাৰ কৰিছে সেই মানুহবিলাকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয় এইটো হ'ব নালাগে এই সুযোগটো চৰকাৰে দিব নালাগে যিটো ইয়াত হৈ থকা আমি দেখিছোঁ এটা মূল কথাটোলৈ আহোঁ নিতুমণি শইকীয়া ডাঙৰীয়া অকল ট্ৰাইবেল বেল্টছ এণ্ড ব্লকত কচুতলিতেই বেদখল হৈ আছেনে নাই গোটেই অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বেদখল আছে বিভিন্ন ট্ৰাইবেল সংগমতে 47টা জেগাত আছে আৰু এই বেদখল আজিৰ নহয় বছৰ বছৰ ধৰি বেদখল হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত 15 বছৰতকৈ বেছি কাল ক্ষমতাত আছিল তেতিয়াও সেই বেদখলবোৰ আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত বেদখল উচ্ছেদ কৰাৰ পদক্ষেপ লোৱা আমি দেখা নাই আমি শুনাও নাই এতিয়া কৰিছে আমি বেয়াও পোৱা নাই আমাৰ কথাটো এইটো যে আপোনালোকে বেদখল যেতিয়া কৰিব মানৱীয়তাক আপোনালোকে মানে আইন কানুন আৰু মানৱীয়তা এই কথাবিলাক আপোনালোকে মন কৰিব লগতে আৰু এটা বৰ উল্লেখযোগ্য কথা নিতুমণি শইকীয়া ডাঙৰীয়া এই সোণাপুৰ অঞ্চলতেই আপুনি দেখিব বহুত ৰিজৰ্ট আছে বহুত হোটেল আছে যিবোৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত প্ৰতিষ্ঠা হোৱাৰ অভিযোগ ৰাইজে বিভিন্ন সময়ত কৰি আছে কেইবাটাও চিমেণ্ট ফেক্টৰী অসমৰ বিভিন্ন জেগাত আছে ডিমা হাছাও জিলাৰ পৰা আৰম্ভ কৰি আমাৰ কামৰূপ মহানগৰ জিলাত প্ৰতিস্থাপিত হৈছে সেইবোৰ ট্ৰাইবেল মানে বেল্ট এণ্ড ব্লকত হৈ থকাৰ অভিযোগ ৰাইজে কৰিছে মই আপোনাক এখন এখন অভিযোগ পত্ৰ আপোনাক দেখুৱাব পাৰোঁ অভিযোগ পত্ৰৰ ভিত্তিত আমাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে এটা ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টত কৈছে মই অকণমান আপুনি মোক সময় দিয়ক মই পঢ়ি দিওঁ দুটামান তিনিটামান লাইন মই পঢ়ি দিওঁ কেইটামান চিমেণ্ট ফেক্টৰীৰ নাম লিখিছে while technically located in Meghalaya this cement plant has a significant impact on the tribal belt areas of Assam এইটো এটা চিমেণ্ট ফেক্টৰীৰ কথা লিখিছে এটা ডাঙৰ চিমেণ্ট ফেক্টৰী ডালমিয়া আৰু এটা চিমেণ্টৰ কথা লিখিছে this plant is located in Umrangso within the tribal belt of Dima Hasao district আৰু এটা লিখিছে বিনয় চিমেণ্ট another cement plant located in the same region Umrangso which has a substantial tribal population the plant so এটা কথাটো হৈছে এই যে সোণাপুৰৰ দুখীয়া মানে ই ৰিক্সা চলোৱা খেতি কৰি খোৱা সাধাৰণ মানুহক আপুনি পটকতে উচ্ছেদ কৰি দিলে আপোনাৰ ক্ষমতা আছেনে উমৰাংচুৰ সেই ডাঙৰ ডাঙৰ পুঁজিপতি কোম্পানীৰ প্লান্ট আপুনি উচ্ছেদ কৰিব আপুনি নোৱাৰে তেতিয়া আমি আপোনাক এই যে খেনুক দেখি দুৱাৰডাং খেনুক দেখি ৰন্ধা বঢ়া কৰাৰ যি নীতি সেইটো আপুনি কৰা আমি দেখিছোঁ আমি চৰকাৰৰ পৰা সেইটো নিবিচাৰোঁ আৰু এই জনজাতি সকলক লৈ ৰাজনীতি যেটো কৰা হৈ আছে এই ৰাজনীতিটো কৰিব নালাগে
আপোনালোকে ৰাজনীতি কৰক, ৰাজনৈতিক দল হিচাপে ৰাজনীতি নিশ্চয় কৰিব, কিন্তু জনজাতিসকলক লৈ ৰাজনীতি নকৰিব, আপোনালোকে সাধাৰণ খাটি খোৱা মানুহক লৈ ৰাজনীতি নকৰিব। এইখিনি মানুহক উচ্ছেদ কৰাৰ পূৰ্বে যিটো গুৱাহাটী হাইকোৰ্টে কৈছে, যিটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে, যোৱা 6 জুন তাৰিখে গুৱাহাটী হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে যে অন্ততঃ 15 দিনৰ আপোনালোকে মানে প্ৰায়ৰ নোটিছ দিব, দিয়া নাই। তাৰমানে আপোনাৰ উদ্দেশ্য কি? উদ্দেশ্য এইটোৱেই যে এটা সেন্সেশ্যন ক্ৰিয়েট কৰা। আৰু নিতুমণি শইকীয়া ডাঙৰীয়া, শেষত মই আপোনাক, মই দীঘল সময় নলওঁ, শেষত মই আপোনাক এটা কথা কওঁ, এইটোহে মূল গুৰুত্বপূৰ্ণ কথা। বদৰুদ্দিন আজমল ডাঙৰীয়া নেতৃত্বাধীন AIUDF দলৰ গুৰুত্ব ৰাজনৈতিকভাৱে বৃদ্ধি কৰিবৰ বাবে, তেওঁলোকৰ প্ৰাসংগিকতা ঘূৰাই আনিবৰ কাৰণে এই উচ্ছেদবিলাক কৰিছে, সেই কথাটো স্পষ্ট হৈ গৈছে। আপোনালোকে মন কৰিব, যেতিয়া মিয়া ইছ্যু ওলাল তেতিয়া এটা সপ্তাহৰ ভিতৰতে বদৰুদ্দিন আজমল ডাঙৰীয়াই 2বাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে। আমি বিৰোধী ৰাজনৈতিক দলবোৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ তেখেতক মেমৰেণ্ডাম দিবৰ কাৰণে এপইণ্টমেণ্ট বিচাৰি এপইণ্টমেণ্ট নাপাওঁ, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই এসপ্তাহৰ ভিতৰত 2বাৰ পালে। এই কেইদিনত যেতিয়া উচ্ছেদ হ'ল, উচ্ছেদৰ পিছত আপোনালোকে চাব AIUDF দলৰ নেতাসকলে একেবাৰে হাত কুচাই গৈ পেলাই তাতে একদম জিন্দাবাদ মুৰ্দাবাদ দিছে। তেখেতসকলৰ প্ৰাসংগিকতা বাঢ়ি গৈ আছে। ধুবুৰীত ৰাইজে ৰিজেক্ট কৰিছে, লোকসভা নিৰ্বাচনত ৰাইজে গোটেই অসমত ৰিজেক্ট কৰিছে। এতিয়া AIUDF দলৰ প্ৰাসংগিকতাটো বৃদ্ধি নহ'লে বিজেপিৰ ৰাজনীতি কৰাৰ খান্দ খোৱা আপুনি ক'ব বিচাৰিছে যে বিজেপি এই গুৰুত্বটো বৃদ্ধি কৰি দিছে, এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। এইখিনিয়ে কথা। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই আহিম আকৌ আপোনাৰ কাষলৈ। জয়ন্ত কিবা এটা ক'ব বিচাৰিছিল, এতিয়া কৈ লওক, তাৰপিছতে মই বসুমতাৰীৰ কাষলৈ যাম। আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যিটো কথা ক'লে, ছেকশ্যন 165(3) আমি এতিয়া ডিছকাছ কৰি আছোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথাটো 165 সাব ক্লজ 1ত ৰিফ্লেক্ট কৰিছে, চেপ্টাৰ 10ৰ। আৰু চেপ্টাৰ 10ৰ ছেকশ্যন 165(3)য়ে কৈ আছে পিৰিয়ডিকেলি ছেটেলড। এইটো ডিফাৰেঞ্চ। ট্ৰাইবেল বেল্ট আৰু এইটো স্পেচিফিকেলি কৈছে যে, মই তেখেতৰ কথাটোতে আঁত ধৰিছোঁ, অফ দ্য ৰেগুলেশ্যন প্ৰভাইডছ ডেট ইন কেছ অফ পিৰিয়ডিকেলি ছেটেলড লেণ্ড পাৰ্চন who have entered into occupied without valid authority from the landholder, তেতিয়া নোটিছৰ কথা কৈছে, পিৰিয়ডিকেলি ছেটেল। আৰু এটা কথা, সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্টৰ কথা ক'লে, যিটো জাষ্টিছ উজ্জ্বল ভূঞাও সেই জাজমেণ্টটোত আছিলে, যিটো জাজমেণ্টত উত্তৰাখণ্ডৰ ৰিলেটেড এটা এভিকশ্যন হৈছিলে, যিটো জাষ্টিছ কান্ত, জাষ্টিছ দত্ত, দীপাংকৰ দত্ত আৰু উজ্জ্বল ভূঞা আছিলে, সেইটো আছিলে ৰেলৱে লেণ্ড, ট্ৰাইবেল বেল্ট নহয়। আমি ট্ৰাইবেল বেল্টৰ কথা কৈ আছোঁ এতিয়া। তো ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰত স্পেচিফিক আমাৰ ৰুল আছে, উইদাউট নটিছ এভিকশ্যন কৰিব পাৰে। আৰু দ্বিতীয় কথা, জিয়াউৰ ৰহমান, যে যদি অথৰাইজ হয়, মানে লিগেলি যদি কোনোবাই এণ্টাৰটেইন কৰে ট্ৰাইবেল বেল্টৰ কোনোবা লেণ্ড, ট্ৰাইবেলসকলৰ পৰা পাৰ্মিশ্যন লৈ যদি তাত লিগেলি এণ্টাৰটেইন কৰে, অভিয়াছলি তেতিয়া গভৰ্ণমেণ্টৰ কথাটো বেলেগ হ'ব। এইটো কমপ্লিটলি ইলিগেল। গতিকে সেই ইলিগেলিটিৰ ওপৰত গভৰ্ণমেণ্টে ষ্টেপ লৈছে। আৰু এটা কথা মই একদম ক্লিয়াৰ কথা ক'লোঁ যে আমি ইমান বেছি সাংঘাতিক ধৰণে গোটেই কথাটোত আমি এটা কথাহে হ'ব লাগে যে, যিটো আজি আমাৰ ট্ৰাইবেল বেল্টৰ যি প্ৰতিনিধিগৰাকীয়ে যিটো কথা কৈছে যে, আমাৰ জনগোষ্ঠীয় লোকসকলৰ কাৰণে ৰিজাৰ্ভ ৰখা যিখিনি লেণ্ড, সেইখিনি লেণ্ড এনক্ৰচমেণ্টৰ পৰা, ইলিগেল এনক্ৰচমেণ্টৰ পৰা খালী হ'ব লাগে, ফ্ৰী হ'ব লাগে, আৰু আমাৰ জনজাতিসকলে যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুৰক্ষিত থাকে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু সকলোকে সহযোগিতা কামনা কৰিছে। নাই জয়ন্ত, মই আপুনি একদম ঠিক কথা কৈছে, মই সমৰ্থন কৰোঁ। আৰু য'ত বেদখল হৈছে উচ্ছেদ চলিব লাগে, সেইটো আমিও সমৰ্থন কৰোঁ। কিন্তু মোৰ দুটামান কথা মই জানিব মন গৈছে। এক, ট্ৰাইবেল সংঘৰ সভাপতিয়ে কৈছে 47টা জেগাত বেদখল হৈ আছে, হ'ব মানে, কিন্তু ইমান দিনৰ পিছত হঠাৎ যে সোণাপুৰৰ কচুতলিত উচ্ছেদ চলিল, এইটো কিয়? মানে বাকীবিলাকত যে হোৱা নাই এতিয়াও, 1 নম্বৰ। 2 নম্বৰ, এই কচুতলিতেই এই যে মানুহখিনিয়ে কৈছে একেলগে তেওঁলোকে বসবাস কৰি আছে হিন্দু মুছলমান, কিন্তু মুছলিমখিনিক তাৰ পৰা উচ্ছেদ কৰা হৈছে। যিখিনি বাঙালী হিন্দু আছে তেওঁলোক তাতেই আছে, তেওঁলোকৰ এটা ঘৰো চোৱা নাই। এই যে মানুহখিনিয়ে তাত আপত্তি কৰিছে যে যদি উচ্ছেদেই হ'ব লাগে, আমি একেলগে আছিলোঁ, এওঁলোকক কিয় তেনেহ'লে এটা ঘৰো চোৱা নাই? যিটো কথা এইমাত্ৰ জিয়াউৱে কৈছে বা যিটো ৰেজাউল কৰিমো কৈছিলে। হয়, এতিয়া কথাটো আপোনাৰ মই দুইটা প্ৰশ্ন উত্তৰ দিছোঁ। প্ৰথম কথা, গোৱালপাৰাত ইতিমধ্যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো এনক্ৰচমেণ্ট, তাক উচ্ছেদৰ অভিযান আৰম্ভ হৈছে গোৱালপাৰা জিলাত। এতিয়া কথাটো হৈছে কি যে, এটা পৰিৱেশ সৃষ্টি কৰিব লগা হৈছে। গোটেই কথাটো হৈছে কি যে, এইটো এটা অত্যন্ত শক্তিশালী। আপুনি চাওক, 3 দিন উচ্ছেদ হৈছে, আপুনি চাওক 3 দিন উচ্ছেদ হৈছে,
কংগ্ৰেছে তাতে লগালেই নহয় খেলি মেলিটো আপুনি যদি যেতিয়া আপোনাৰ গৰুখুটিত উচ্ছেদ কৰিছিলে ভূপেন বৰা ডাঙৰীয়াই গৈ তাত বুকু ফালি দিলেগৈ গৈ হনুমানৰ নিচিনাকৈ যে ৰামক যেনেকৈ হেৰি কৰোঁতে বুকু ফালি দিলে চোলা ফালি দিলে মানে সেই সময়ৰ বুকু ফালি দিছে এতিয়া যেতিয়া কাজিৰঙাত উচ্ছেদ কৰিছিলে অখিল গগৈ ডাঙৰীয়া সন্মুখত সেইখন ফটো আৰু অসমৰ মানুহৰ প্ৰত্যেকৰে চকুৰ সন্মুখত আছে অখিল গগৈ ডাঙৰীয়া বাঁহ দুডালৰ মাজত এনেকৈ থিয় হৈ একদম ব্লক কৰি আছে পুলিচক যেতিয়া পুলিচে ইফালৰ পৰা ৰিটালিয়েট কৰিলে তেতিয়া অখিল গগৈ ডাঙৰীয়া পিছফালেদি সুৰসুৰকৈ পলাই গুচি গ'ল সেই ধৰণৰ ঘটনা আমাৰ যিসকল বিৰোধী ৰাজনৈতিক দল তেওঁলোকে নিশ্চিতভাৱে ভোটৰ আশাত বংগীয় মুছলমানৰ ভোটৰ আশাত তেওঁলোকে নিশ্চিতভাৱে এই ধৰণৰ উচ্ছেদত তেওঁলোকে চৰকাৰৰ যি সিদ্ধান্ত বা চৰকাৰৰ যি পদক্ষেপ তাত তেওঁলোকে প্ৰতিহত কৰে তেওঁলোকে এক সংগবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে প্ৰতিহত কৰে আৰু যাৰ কাৰণে আজি যিটো ঘটনা হ'ল আজি যিটো ঘটনা যেতিয়া AIUDF মই যিটো সুধিছোঁ যে কচুতলিত যদি উচ্ছেদ কৰিবই লাগে তেনেহ'লে তাত ধৰ্ম বা এইবোৰ চাই পেলাই কিয় কৰিছে তাৰমানে যে সকলোকে কিয় কৰা নিশ্চিতভাৱে সেইটো তেনেকুৱা ধৰণৰ একো কথা কৰা নাই চৰকাৰৰ নীতিটো ক্লিয়াৰ চৰকাৰী বেল্ট এণ্ড ব্লক ৰিজাৰ্ভ এৰিয়া উচ্ছেদ হ'ব লাগিব আৰু এটা কথা উচ্ছেদটো হোৱা নাই এতিয়াতো জিয়াউৰেডে কৈছে যে খেনুক দেখি ৰামটো বাহু খেনুক দেখি দুৱাৰ মাৰো নিদিলে তেখেতে যিটো কথা কৈছে যে তেখেতে যিটো আপুনি যিটো কথা কৈছে যে যিটো কচুতলিৰ কথাটো কচুতলিত এতিয়ালৈকে চৰকাৰৰ হোৱাইট পেপাৰ অহাই নাই যে কিমান লেণ্ড অলৰেডি হেৰি হৈ গ'ল এভিক্ট হ'ল আৰু কিমান লেণ্ড এভিক্ট হ'বলৈ আছে টোটেল কিন্তু ৰিতম সিঙে যে ক'লে যে RTI তথ্য মতে RTI সেইটো সত্ৰৰ কথা কৈছে যে সত্ৰ সেই সময়ত শুনক সেইটো মই আপোনাক এটা কৈছোঁ মই RTI কণ্টেণ্টছটো চাব লাগিব এইটো আপুনি তেওঁ কৈ দিলে বুলিলে মই মানি ল'ব নোৱাৰিম সেইটো আপোনাৰ কুৱেশ্যনেৰী কি আছিলে সেইটো চাব লাগিব না আপুনি এনচাৰটোহে দেখাইছে আপুনি কুৱেশ্যনেৰী কি সেইটো চাব লাগিব আৰু দ্বিতীয় কথা হ'ল কি যে বৰ্তমান বিভাগৰ PG বা চৰকাৰী অসমত বৰ্তমান VGR PGR চৰকাৰী খাছ ভূমি জলাশয় সত্ৰ অথবা ৰেলৱেৰ কিমান ভূমিত বেদখল হৈ আছে জিলা ভিত্তিক তথ্য দিব এইটো সোণাপুৰ চাৰ্কুলে অকলে কেনে দিব আপুনি কৈছে যে অসমৰ আপুনি অসমৰ কথা কৈছে এইটো কনক্লুচিভ নহয় আপুনি নাই ইয়াত সোণাপুৰ চক্ৰ বিষয়া সোণাপুৰ ৰাজহ চক্ৰৰ 29/8/2024 তেওঁ দিছে যে উপৰোক্ত বিষয় সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইন 2005 অধীনত আপুনি বিচৰা তথ্যসমূহ দফা আকাৰে প্ৰেৰণ কৰা হ'ল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্তমান VGR PGR চৰকাৰী খাছ ভূমি জলাশয় সত্ৰ অথবা ৰেলৱেৰ ভূমিত বেদখল হৈ থকা ক'ত লিখা আছে আপুনি তাতে স্পেচিফিক এতিয়া পঢ়োতে ওলালে গোটেই কথা নহয় শুনক নাই ভুল কথা কৈছে আপুনি এটা মূল কথা হৈছে কি যে আজিৰ তাৰিখত যেটো সোণাপুৰ সাৰ্কুলৰ যেটো এৰিয়া সেই এৰিয়াটোত হয়তো তেওঁ তাৰ উত্তৰ দিছে কিন্তু তাত স্পেচিফিক্যালি আজি সোণাপুৰ সাৰ্কুলৰ অধীনত যেটো কচুতলি কচুতলি মই এতিয়া মই ক্লিয়াৰ চিয়ৰ নহয় যে সোণাপুৰ সাৰ্কুলতে এণ্টায়াৰ ট্ৰাইবেল বেল্টটো পৰে মই সেইটো কথা ক্লিয়াৰ নহয় কাৰণ মই সেইটো এতিয়া কথাটো হ'ল কি যে সোণাপুৰ সাৰ্কুলে কৈছে যে ৰেলৱেৰ মাটি এনক্ৰচ নাই বা এইকেইটা সত্ৰ মাটি এনক্ৰচ VGR বা PGR কিন্তু সোণাপুৰ সাৰ্কুলে এইটো কথা কোৱা নাই নহয় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এনক্ৰচ নাই হোৱা গতিকে সেইটো পইণ্টত আছে সেইখন কনক্লুচিভ নহয় মানে মই কৈছোঁ এইটো যে এই যিটো RTI ৰিপৰ্ট কংগ্ৰেছে দেখুৱাইছে এইটো কনক্লুচিভ এভিডেন্স নহয় ঠিক আছে মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে এখেতসকলৰ কাষলৈ পুনৰ উভতি